কংগ্ৰেছ আৰু এআইডিএফৰ মিত্ৰতাই বহু কংগ্ৰেছ এআইডিএফৰ বৰ্তমানৰ বিধায়কৰ পাখি কটা যোৱাৰ বাতৰি আমি ইছান নিজে ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছিলোঁ। মিত্ৰতাৰ পূৰ্বে বহু সংখ্যালঘু বিধায়ক নেতা ক্ষোভিত হৈ পৰিছিল। কোনো কাৰণতে নিজৰ দখলত থকা আসন এৰি নিদিয়ে বুলি ঘোষণা কৰিছিল সংবাদ মাধ্যমৰ আগত। একেই চৰ্চা চলিছিল আজমলৰ শিবিৰতো। হঠাৎ কংগ্ৰেছ বিধায়কলৈ আহিল আশাৰ বতৰা। পাখি কটা নাযায় 2021 মিত্ৰজোঁটত। ৰিপুণ বৰাই দিলে হাইপথেটিকেল উত্তৰ। এতিয়া হাইপথেটিকেল কুৱেশ্যন হৈ থাকিল কাৰণ আমাৰ যিটো এলায়েন্সৰ প্ৰপ'জেল, এই প্ৰপ'জেলটোৱে হাইকমাণ্ডে এতিয়ালৈকে এপ্ৰুভেল নাই দিয়া। যদি এই প্ৰপ'জেলটো এপ্ৰুভেল নিদিয়ে তেতিয়া ছিট শ্বেয়াৰিঙৰ প্ৰশ্নটো নাহে। গতিকে এইটো এতিয়া কাৰণ প্ৰথমতে মহাজোঁটটো একচেপ্ট কৰিব লাগিব, আমাৰ পৰামৰ্শটো একচেপ্ট কৰিব লাগিব। আমাৰ পৰামৰ্শটো একচেপ্ট কৰাৰ পিছতহে আপুনি কোৱা কথাটো আহিব। যদিও একচেপ্ট কৰে এইটো স্পষ্ট কথা, তেতিয়া আপোনাৰ আহিব। যদি আপুনি ধৰি লয় তেতিয়া স্পষ্ট কথা, আমাৰ কংগ্ৰেছে আমাৰ নিজৰ MLA থকা ছিট আমি কেলেই কোনো কাৰণত আমি এৰা প্ৰশ্ন নাহে। জিতেন্দ্ৰ সিঙৰ অসম ভ্ৰমণৰ সময়ত হোৱা কেইবাটাও আলোচনাই এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে কংগ্ৰেছৰ বিধায়কসকললৈ। মিত্ৰতা হ'লেও এতিয়া টিকট কৰ্তন নহয় এইসকল বিধায়কৰ। টিকট কৰ্তন হোৱাৰ ভয়ত নিজ সমষ্টিত ৰাইজৰ লগত থাকি সময় পাৰ কৰিছিল দুয়োটা দলৰ একাংশ বিধায়কে। ৰিপুণ বৰা আজিৰ এই মন্তব্য হয়তো কিছু পৰিমাণে হ'লেও অক্সিজেন যোগান ধৰিব এইসকল নেতা বিধায়কৰ। ভিডিঅ' জাৰ্নেলিষ্ট বঞ্জিতৰ সহযোগত অভিজিত আচাৰ্য, ইছান নিউজ।